প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত সমগ্ৰ ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰে লোকসভাত দাখিল কৰা তথ্য অনুসৰি ৪২ লাখ মানুহ ভুৱা কৃষকক এই কিষাণ নিধিৰ অধীনত তেওঁলোকে ৬,০০০ টকাকৈ তেওঁলোকে দিছিল। মূল কথাটো হ'ল যে ৪২ লক্ষ যি ভুৱা কৃষক, এই ভুৱা কৃষকৰ ভিতৰত অতি আশ্চৰ্যজনকভাৱে ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি অসমত অনিয়ম হৈছে। ভাৰতবৰ্ষৰ মুঠ ভুৱা কৃষকৰ ১/৫ অসমৰ, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে সংসদৰ মজিয়াত লোকসভাৰ মজিয়াত দিয়া তথ্য অনুসৰি প্ৰায় ৮.৩৫ লাখ ভুৱা কৃষক অসমত ইয়াত ধৰা পৰিছে আৰু এই সংখ্যাটো হ'ল ১৯.৮%। মই দিব বিচৰা তথ্যটো হ'ল যে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ ডাঙৰীয়া ২০ জুলাইত সংসদত এটা প্ৰশ্নৰ উত্তৰ দিছিল। উত্তৰত তেওঁ কৈছিল যে ৪২ লাখ ভুৱা কৃষক আছে, তেওঁলোকক ৬,০০০কৈ দিয়া হৈছে, ২,৯৯২ কোটি টকা সৰ্বমুঠ ভুৱা কৃষকক বিতৰণ কৰা হৈছে। এই অসমত তাৰে ২৬.৫০ লাখ লোক বাছনি কৰা হৈছিল। তাৰ ভিতৰত তেখেতে দিয়া তথ্য অনুসৰি ৫.৩৫ লাখ ভুৱা কৃষক আৰু তাৰ বাবদ তেওঁলোকে ৫৫৪ কোটি টকা তেওঁলোকে প্ৰদান কৰিছে। আৰু এই টকাটো নৱেম্বৰ মাহৰ ২০২০ চনৰ নৱেম্বৰৰ পৰা মাৰ্চ মাহৰ ২০২১ চনলৈকে এই টকা তেওঁলোকে আদায় দিছিলে ভুৱা কৃষকসকলক বা আন কৃষকসকলক। এই কথাটোলৈ মই পিছত আহিম। এই পৰিসংখ্যা বা এই সময়টোৰ কথা মই এইকাৰণে স্পেচিফিকেলি উল্লেখ কৰিছোঁ, সেই সম্পৰ্কত মই শেষলৈ আহিম সংবাদমেলৰ। তাৰ লগে লগে অসমৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ৫ জুলাইত এখন সংবাদমেল আয়োজন কৰিছিল। সংবাদমেলত উপস্থিত আছিল কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কেন্দ্ৰীয় যিগৰাকী কৃষি ৰাজ্যমন্ত্ৰী যিগৰাকী আছে পুৰুষোত্তম ৰূপালা। তেওঁৰ উপস্থিতিত সংবাদমেলত তেওঁ ক'লে যে অসমত ৩৫ লাখ লোকক তেওঁলোকে চিনাক্তকৰণ কৰিছিলে, ৩৫ লাখ লোকক টকা দিবৰ কাৰণে, আৰু তাৰে যোগ্য বুলি তেওঁলোকে ঘোষণা কৰিছে ১৯.৪৭ লাখ, ভুৱা বুলি ঘোষণা কৰিছে ১১.৭২ লাখ, আৰু চিনাক্ত কৰিব পৰা নাই ৫ লাখ। চিনাক্ত কৰিব নোৱাৰা ভুৱা কৃষকৰ সংখ্যাটো মিলাই ১৬.৭২ লাখ। কেন্দ্ৰীয় চৰকাৰে সংসদৰ মজিয়াত দিয়া তথ্য, অসমত কৃষিমন্ত্ৰীয়ে সংবাদমেল কৃষি যিগৰাকী ৰাজ্যমন্ত্ৰী পুৰুষোত্তম ৰূপালাৰ উপস্থিতি দিয়া সংবাদ মাধ্যমত দিয়া তথ্য অনুসৰি এটা বেলেগ তথ্য, সেইটো ১৬.৭২ লাখ ভুৱা কৃষক। আৰু অতি আশ্চৰ্যজনকভাৱে RTIৰ তথ্যত প্ৰকাশ কৰিছে যে ভুৱা কৃষকৰ সংখ্যাটো হ'ল ৯,৩৯,১৪৬ জন। আৰু নিৰ্বাচন কৰা যিসকলক তেওঁলোকে দিব বুলি এই আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত তেওঁলোকে যিসকলক এই টকা দিয়াৰ তেওঁলোকে সিদ্ধান্ত কৰিছিল তাৰ সংখ্যাটো হ'ল ৩৭,৫৬,৫৮৪। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে সংসদৰ মজিয়াত দিয়া তথ্য, অসমৰ কৃষিমন্ত্ৰী ডাঙৰীয়াই সংবাদমেলযোগে দিয়া তথ্য আৰু RTIত দিয়া তথ্যৰ মাজত সাংঘাতিক এটা তাৰতম্য আছে, পাৰ্থক্য আছে। তাৰ লগে লগে লোকসভাত দিয়া তথ্যৰ তেওঁলোকে যিটো তথ্য দিছে, ভুৱা কৃষকৰ সংখ্যাই সমগ্ৰ ভাৰতবৰ্ষৰ 19.8% তেওঁলোকে কভাৰ কৰিছে। 19.8% সমগ্ৰ ভাৰতবৰ্ষৰ ভুৱা কৃষকৰ ভিতৰত অসমে, কেৱল মাত্ৰ অসমে, অৰ্থাৎ ১/৫ অসমত ভুৱা কৃষকক দিয়া হৈছে, এই নিধিৰ অধীনত ধন দিয়া হৈছে। আমাৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ তথ্য মতে ৩৯.৮% মানুহক ভাৰতবৰ্ষত দিয়া ৪২ লাখ ভুৱা কৃষকৰ ভিতৰত, অৰ্থাৎ প্ৰায় ৪০% মানুহক ভাৰতবৰ্ষে যিমান ভুৱা কৃষক দিলে তাৰ ৪০% অসমতে কভাৰ কৰিছে। আৰু RTIৰ তথ্য মতে ২২.৩৫%, ইটো প্ৰায়
1/5 অলপ বেছি। অৰ্থাৎ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি অসমৰ দৰে 3,30,00,000 জনসংখ্যাৰ এখন ৰাজ্যত ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি ভুৱা কৃষকক ধন দিয়া হৈছে। আটাইতকৈ বেছি হিতাধিকাৰী আছে বৰপেটাত, আমি তথ্য প্ৰদান কৰিছোঁ। দ্বিতীয় আছে নগাঁৱত, তৃতীয় স্থান গোলাঘাট। যিগৰাকী ৰাজ্যৰ কৃষিমন্ত্ৰী, তেওঁৰ গৃহ সমষ্টি থকা গোলাঘাট জিলা আটাইতকৈ বেছি হিতাধিকাৰী থকাৰ ভিতৰত তৃতীয় স্থানত। ধন আদায় দিয়াৰ যিটো তালিকা তাৰ 1 নম্বৰত আছে, প্ৰথম স্থান নগাঁও, দ্বিতীয় স্থানত গোলাঘাট জিলা। অসমৰ ভুৱা কৃষকৰ সংখ্যা যিখন কেন্দ্ৰীয় চৰকাৰে সংসদৰ মজিয়াত প্ৰকাশ কৰিছিল, সেইখন মই কৈছোঁ তাত 8,35,268জন অসমত। আমি 3খন ৰাজ্যৰ কথা ক'ব খুজিছোঁ। দ্বিতীয়খন তামিলনাডু 7,22,271জন, আৰু পশ্চিমবংগৰ কথা ক'ব খুজিছোঁ, য'ত কেৱল মাত্ৰ 19 গৰাকী। এই কথাবোৰ তথ্যবোৰ আপোনালোকক কিয় দিব খুজিছোঁ সেইটো মই পৰ্যায়ক্ৰমে ক'ম। এই 3টা তথ্য আপোনালোকে মনত ৰাখিব। ইয়াৰ 2খন ৰাজ্য, অসম আৰু তামিলনাডু দুখন, এই মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন NDAৰ অধীনত তাত ৰাজ্য চৰকাৰ আছে। অসমত বিজেপি নেতৃত্বাধীন, আৰু তাত তামিলনাডুত আছিলে AIADMKৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। এই কথা আপোনালোকক কৈ যাব খুজিছোঁ। গতিকে এই সমগ্ৰ কথা বতৰাবোৰ আপোনালোকে যেতিয়া চিন্তা চৰ্চা কৰে বা গোটেই তথ্যবোৰ যেতিয়া মিলাই চাই দেখা পাব যে এই সমগ্ৰ প্ৰক্ৰিয়াটো অতি উদ্দেশ্য প্ৰণোদিতভাৱে কেন্দ্ৰীয় চৰকাৰে ৰাজনৈতিক লাভালাভৰ কাৰণে, অসম আৰু তামিলনাডুত ৰাজনৈতিক লাভালাভৰ বাবে এই প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ এই ধন তেওঁলোকে ব্যৱহাৰ কৰিছে। এই তথ্যই প্ৰমাণ কৰিছে। কাৰণ চাব, এইখন তথ্য চালে কেন্দ্ৰীয় চৰকাৰৰ সংসদত দিয়া তথ্যই প্ৰমাণ কৰে তেওঁলোকৰ বিজেপি দলৰ বা তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰ থকা ৰাজ্যসমূহত আটাইতকৈ বেছি ভুৱা কৃষক আছে। এতিয়া আপুনি হিচাপ কৰিব, অসমত সংসদত দিয়া তালিকা মতে 8.35 লাখ, তাৰমানে 8,35,000 ভুৱা কৃষকৰ সংখ্যা যদি ধৰে, তাত যদি 4ৰে পূৰণ কৰে, এগৰাকী ভুৱা কৃষকৰ পৰিয়ালত যদি 4ৰে পূৰণ কৰে, এটা পৰিয়ালত 4 গৰাকী মানুহ যদি থাকে, ভোটাৰৰ সংখ্যা 33.4 লাখ। 33.4 লাখ ভোটাৰক এই ভুৱা যিটো প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান নিধিৰ ধনে প্ৰভাৱিত কৰিছে। অতুল বৰা ডাঙৰীয়াৰ তথ্য মতে যদি 16.72 লাখ মুঠ ভুৱা কৃষকক যদি ধন দিছে, তেতিয়াহ'লে 4 গৰাকীকৈ যদি ধৰে প্ৰতিটো পৰিয়ালত, তেতিয়াহ'লে 66.88 লাখ ভোটাৰক পোনপটীয়াকৈ ই প্ৰভাৱিত কৰিছে। আৰু RTI দিয়া তথ্য মতে যদি ধৰে 9,39,146জন ভুৱা কৃষকৰ সংখ্যা ধৰে, তাক যদি 4ৰে পূৰণ কৰে, তেতিয়া দেখিব যে 37,56,558 গৰাকী ভোটাৰক ই প্ৰভাৱিত কৰিছে। অৰ্থাৎ এই নিধিৰ অধীনত প্ৰদান কৰা সমগ্ৰ ধনৰাশি কেন্দ্ৰীয় চৰকাৰে, অসম চৰকাৰে যিহেতু নৱেম্বৰৰ পৰা 20 চনৰ নৱেম্বৰ আৰু মাৰ্চ 21 চনৰ মাৰ্চৰ ভিতৰত তেওঁলোকে প্ৰদান কৰিছিল, এই সমগ্ৰ ধনৰাশি তেওঁলোকে ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁলোকে ধন দিছিল, আৰু এই ধন দিয়ে তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হৈছিল। এই কথা স্পষ্টৰূপে প্ৰমাণ হৈছে। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ,